তো ৰাতিপুৱাই যে লাল চাহ খাই আহিছিলোঁ আৰু আকৌ শনিবাৰ এফ চিৰিজৰ লাহে লাহে হ'ব ধৰিছে আমাৰ মাংস গাড়ী চলাব পাৰিম যদি চাকৰি পাওঁ শিক্ষা দি দিনটো একদম এনাৰ্জি নহয় বৰষুণো হৈছে আৰু ইফালে আমাৰ চাকাও ফুটছে friends welcome back to my youtube channel Himanshu vlog প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিও মুছাই থকা বাবে বহুত ধন্যবাদ দিপা হৈ গল আৰু আজি সোনকালে উঠিলো কাৰণ কৈছো হায়া চকু একদম মেলাই জনা ভালকে কাৰণ আজি হল ADRE পৰীক্ষা উত্তৰ দৰে মই অপেক্ষা কৰিছিলো কোন দিনা পৰীক্ষা তো আজি আহি গল আৰু আজি 9টা বজাৰ পৰা আছে কিন্তু 9টা বজাৰ পৰা থাকিলে কি হ'ব বং দিছে একেবাৰে টিহু কলেজ ইয়াৰ পৰা যাওতে প্ৰায় ঘণ্টা মানে লাগিব চাকৰি পাও নাপাও পিছত দেখা হ'ব কিন্তু চাকৰিৰ বাবে পৰীক্ষা এটা দিব যাও কাৰণ অসমত কাৰণ অসমতে নহয় গোটেই ভাৰতবৰ্ষত চৰকাৰী চাকৰি ক্ৰেজটো আপোনালোকে সকলোৱে জানে লাখ চলিপলি মানে লাখ কেণ্ডিডেট চাকৰি হলে এখনিমান অকনমান আৰু এই লাখ চলিপলিৰ মাজত যিকিটা টেলেন্টেড চলি আছে সেইটাই চাকৰি পাব তো তথাপিও আমিও এটা চেষ্টা কৰি চাও পাও না নাপাও পৰীক্ষাটো এনেকুৱা নহয় যে মানে আমি স্কুলত পঢ়াৰে এইটো সাবজেক্ট পঢ়িলো মানে এইটো চেপ্টাৰ পঢ়িলো এইটোৰ পৰা আহিব এনেকুৱা নহয় না সেইকাৰণে দিগদাৰ মানে গোটেই পৃথিৱীখনৰ বিষয়ে পঢ়াৰ পিছত দুই এটা কুৱেশ্যন আহিব তাৰ পৰা আৰু যদিহে মনত থাকে তেতিয়া আপোনালোকে সেই টিক দিব পাৰিব আৰু মনত নাথাকিলে সেইটো টান হৈ যায় আৰু যিটো মনত পৰে আপোনাৰ সেইটো সহজ হৈ যায় আপুনি যদি সেইটো পঢ়িও গৈছে যদি তাতে পৰীক্ষা হলত মনত পৰা নাই তেতিয়াহ'লে আপোনাৰ কাৰণে এইটো টান হৈ গ'ল আৰু পঢ়াটো আপোনাৰ কাৰণে নপঢ়া যেন হৈ গ'ল আৰু যিটো আপোনাৰ আগতে পঢ়িছিল কিন্তু এতিয়া মনত পৰিছে সেইটো আপোনাৰ কাৰণে সহজ হৈ যায় ৰাতিপুৱা কিবা আৰু হেৰি নাথাকে মানে লাল চাহ আৰু এনেকৈ বিস্কুট খাইছো মেৰি বিস্কুট হৈ গ'লো ৰেডি পৰীক্ষা দিব আৰু যিহেতু টিহুত যাব লাগিব গতিকে যাবই এতিয়া বাজিল 2:30 মোৰ লগত যাব ইফালে সৰু দাদা বাই বাই দেই যাও দেই চাকৰি লৈ আহিম চাকৰি নিবা পুৱাই নলবাৰীত দোকানবিলাক খোলাই নাই এতিয়া পাই গ'লো নেশ্যনেল হাইৱে আৰু ইয়াৰ পৰা প্ৰায় 20 কিলোমিটাৰ মান আছে চাগে যদি বৰষুণ যাক নাহে ভাল আছিল পাই গেলো বৰমা আৰু অলপ দূৰ আছে মানে আৰু 10 কিলোমিটাৰ মান আছে এতিয়া বজাৰ বহা আৰম্ভ কৰি দিলে যিহেতু আজি ৰবিবাৰে ইয়াৰ বজাৰ এয়া চব চাই লগে মানুহ অলপমান দেখিছো কিন্তু বৰষুণো হৈছে আৰু ইফালে আমাৰ চাকাও ফুটছে আৰু ইয়াৰ পৰা গাড়ীও নিব নোৱাৰি চকাটো বাতিব লাগিল নহলে আমি ঘৰত যাব নোৱাৰিম গতিকে ই চকাটো বাতি ল'ব মই যাওঁ পৰীক্ষা দিব ইয়াৰ পৰা মই মোবাইলো নিব নোৱাৰিম আগৰ ফালে কি হৈছে দেখুৱাব নোৱাৰিম বাজিল 12:30 প্ৰথম এক্সাম দিলো গ্ৰেজুৱেটৰ আৰু পিছবেলাও আছে ড্ৰাইভাৰ ৰাতিপুৱাই যে লাল চাহ খাই আহিছিলোঁ আৰু আকৌ সদায় পানী খালো এতিয়া কিবা এটা খাই ল'লো হোটেল আৰু হোটেলত চাওক পৰঠা বনাই আছে কিন্তু আৰু এটা পৰীক্ষা আছে সেইকাৰণে সকলোৱে পৰঠা খাই আছে পৰঠা খাই আৰু বহিব লাগিব ভাত খালে বহিব নোৱাৰি গতিকে আমিও পৰঠা খাই দিলো আৰু পৰঠা খোৱা মানুহৰ উজান উঠিছে খাই ললো পৰঠা আৰু পৰঠাৰ গ্ৰাহক বাপৰে বাপ একেবাৰে বহুত ভৰ্তি হৈছে হোটেল আৰু এখন পেপাৰ আছে মোৰ ড্ৰাইভাৰৰ পোষ্টৰ কাৰণে তো গাড়ী চলাব পাৰিম যদি চাকৰি পাওঁ চৰকাৰী গাড়ী আহি গ'লো পৰীক্ষা দি আৰু ইয়াত বাইকত উঠি ললো কলেজৰ ভিতৰত যিহেতু মোবাইল নিবলে সেইকাৰণে বেছি ভিডিঅ' কৰিব পৰা নাই তো আহি গ'লো এই পানী খাই আছো তো প্ৰথম পেপাৰতকৈ ছেকেণ্ড কাউণ্টখন অলপ মানে ঢিলা হৈছে যেহেতু প্ৰথমখন আছিল গ্ৰেজুৱেট আৰু ছেকেণ্ডটো HSLC গতিকে ঢিলাটো হ'ব অলপ পুৱাৰ পৰা গধূলিলৈকে থাকিলো টিহুত তো এতিয়া টিহু বাই ঘৰ আহি পালো ফ্ৰেছ হৈ ললো চাহ তাহ খাই ললো আৰু এতিয়া বাজিল প্ৰায় 8টা বাজিল আৰু পৰীক্ষা ভালেই গ'ল গ্ৰেজুৱেট লেভেলৰ পেপাৰ আৰু এইখন আছিল ড্ৰাইভাৰৰ আৰু দুখনো ঠিকেই আছিল গ্ৰেজুৱেট লেভেলখন ষ্টেণ্ডাৰ্ড হৈছে একেবাৰে ধুনীয়া পেপাৰ হৈছে যিসকলে ভালকৈ পঢ়ি গৈছিল তেওঁলোকৰ কাৰণে একদম পানী হৈছে আৰু এখনতো ক'বই নালাগে এখন একদম নদী আন হৈছে একদম ধুনীয়া যিসকলে পঢ়িছিল সকলোৰে ভালে হৈছে আৰু যিহেতু সকলোৰে ভাল হৈছে কাট অফ যাব একদম ওপৰ লেভেললৈকে মই প্ৰথমতে কৈছিলো পৰীক্ষা দিব যোৱাৰ আগতে মানে প্ৰশ্নবিলাকে আহে কিন্তু অলপ বেলেগ ধৰণে কাটি দিয়ে মানে পেপাৰখন মানে কিছুমান প্ৰশ্ন এনেকুৱাকে কাটে মানে কিছুমান শব্দ সোমাই দিয়ে অলপ মানে পঢ়াত ডিফিকাল্ট হ'বৰ কাৰণে সেইকাৰণে সহজ প্ৰশ্নটো টান হৈ যায় সেনেকুৱা ধৰণে কৰি দিয়ে মানে বাকি যি আছিল প্ৰশ্ন ভালেই গ'ল মানে পৰীক্ষা ভালেই গ'ল আৰু এটা মানে প্ৰত্যেক পৰীক্ষাতে এটা নহয় এটা কিবা মানে হাঁহি উঠা প্ৰশ্ন থাকে হাঁহি উঠা বুলিয়ে ক'লো কাৰণ এইখন পৰীক্ষাটো আছে ডৰেমনৰ কথা আহিছে সেইকাৰণে ক'লো হাঁহি উঠা পুতলাৰ কথা আহিছে তো যিসকলে ডৰেমন চাইছিল সৰুতে তেওঁলোকে সহজ পাইছে এইটো আৰু যিসকলে চোৱা নাই ভাই ডৰেমনৰ কথা নাজানে তেওঁলোকে টান পাইছে তো চব এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহে আৰু যেহেতু প্ৰশ্নবিলাক ঘৰত আনিব দিছে সকলোৱে গম পাব কোনে কিমান নম্বৰ পাব গতিকে সকলোৱে চেক কৰি চাব আৰু মই চেক কৰিম আজি নহয় কালি চেক কৰিম চাম কিমান নম্বৰ পাম আৰু যদি চাকৰি পাওঁ আপোনালোকক সকলোকে গল্লা খুৱাম গল্লা ইমান গল্লা নহয় ইমান ডাঙৰ গল্লা খুৱাম
আহি যাব তো সিরিজলে আছিল মোৰ পেপাৰ এফ সিরিজৰ আৰু কাৰ পৰিছিল যদি কোনোবাই চাই আছে কমেন্ট কৰিবচোন এফ সিরিজৰ পাৰ থৈ দিলো আৰু পটল লৈ ললো এ পটল খাব লাগিব এতিয়া ভাত খাব লাগিব মানে ভাত বনাই আছে দিনটো ভাত খান আৰু যেহেতু প্ৰশ্ন পানী হৈছে প্ৰশ্ন কেইটা মানে টান আছে মানে 10-15টা মানে প্ৰশ্ন দে কম্পিটিশন হ'ব সেই 10-15টা যিসকলে ক্ৰেক কৰিব পাৰিছে সেই সকলৰে চাকৰি হৈ যাব বাকিটো সব পানী কুৱেশ্যন কিন্তু 15টা 10টা এইটা মান যদি ক্ৰেক কৰিব পাৰিছে সেইগিটাৰে চাকৰি হৈছে মাছ ভাজা আৰু ইয়াত হ'ব মাংস এইফালে পিয়াজ কাটা হৈ গৈছে আমাৰ আৰু ইয়াত আছে মাংস লাহে লাহে হ'ব ধৰিছে আমাৰ মাংস হেয়া সব চিকেন এতিয়া এই চিকেন মোক খাই দিব লাগিব ইচ্ছা দি দিনটো একদম এনাৰ্জি নোহোৱা হৈছে না সেইকাৰণে এতিয়া একদম চিকেন খাই দিম চিকেন চিকেন ফ্ৰাই গ'ল আৰু ভাতৰ লগত খাম আৰু ওচৰত কিন্তু দিনটো যেহেতু ভাত খোৱা মাংস আগত পৰাৰ পিছত থাকব আৰু খাই দিওঁ আৰু মজা এতিয়া হৈ গ'ল আমাৰ মাংস ভাত পটল ভজা আৰু মাছ ভজা তো দিনটো ভাত খোৱা নাই এতিয়া খাব লাগে তো খোৱা নাই দিনটো ভাত ভোক লাগছি না ভোক লাগছি মাতে নলাইছি আজিলৈ ইমানেই আছিল ভিডিঅ'টো যদি ভিডিঅ'টো চাব লৈছে লাইক কৰিব আৰু যে ক'লে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আহি আছে ভাল ভিডিঅ' তো আজিলৈ বাই বাই